এজাক বন্য হস্তীৰ জয়লগেলি ফটোগ্ৰাফাৰ কাব্যকমল হাজৰিকাৰ কেমেৰাত বন্দী এক নান্দনিক দৃশ্য। কিমান যে ভাল লগা এক মন পৰখা দৃশ্য। কলিয়াবৰত বনৰীয়া হাতীৰ এক নান্দনিক দৃশ্য। ড্ৰোন কেমেৰাত বন্দী এই দৃশ্য। বানপানীৰ সময়ত নিৰাপদ আশ্ৰয় বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্য বন্যপ্ৰাণীৰ লগতে বনৰীয়া হাতীয়েও গতি কৰে কাৰ্বি পাহাৰৰ দিশে। চলিত বানত উটি অহা কিছু হাতীৰ জাকে আশ্ৰয় গ্ৰহণ কৰিছেহি কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ কামাখ্যা আৰু হাতীমৰা পাহাৰত। এনে এটা হাতীৰ জাকে জলকেলি কৰি থকাৰ নান্দনিক দৃশ্য দেখা পোৱা গৈছে কলিয়াবৰৰ ব্ৰহ্মপুত্ৰত। এই নান্দনিক দৃশ্য ড্ৰোন কেমেৰাৰ জৰিয়তে বন্দী কৰিছে ফটোগ্ৰাফাৰ কাব্যকমল হাজৰিকাই, যি দৃশ্যই এতিয়া মন পৰখিছে সকলোৰে। হাতীমৰা নদী কিনাৰত জাকটো ঘাঁহ খাই আছিলে, সেই তেতিয়া লোৱা হৈছিলে চটটো। তাত প্ৰায় 34-35মান হাতী আছিলে আৰু তাৰে 6টা পোৱালি আছিলে। বাঢ়নি পানীত উটি অহা বুলি নহয়, তেওঁলোক এইফালে আছিলেই। তাৰপিছত এতিয়া উভতনি লৈছে চাগে কাজিৰঙা ফালে খুব সম্ভৱ। আগতে আমাৰ হাতীমৰা পাহাৰতে আছিলে, এতিয়া উভতনি লৈছে। সেইটো আপোনাৰ চাপৰিৰ ওচৰত, মানে নদীৰ পাৰৰ পানীখিনি আৰু তাৰ পৰা ঘাঁহ খাইছিলে। সেইটো খুব সম্ভৱ নাজানিম, কাৰণ যিহেতু তাত পানী হৈছে বুলি গম পোৱা গৈছে, গতিকে তাত খাদ্য সংকট হ'বও পাৰে, গতিকে ওলাই আহিছে, এতিয়া আকৌ উভতনি লৈছে। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, খবৰ.com।